নমস্কাৰ আজি হৈছে 2 সেপ্টেম্বৰ আৰু 2 সেপ্টেম্বৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো হৈছে যে এইবাৰ অসমত ৱৰ্ল্ড কাপ খেলা হ'ব ওমেন ৱৰ্ল্ড কাপ 30 সেপ্টেম্বৰত ওমেন ৱৰ্ল্ড কাপ অসমত খেলা হ'ব বৰখাপৰা ষ্টেডিয়ামত এইবাৰ অসমত প্ৰথমবাৰ ওমেন ৱৰ্ল্ড কাপ খেলা হ'ব কিয়নো আগতে এই অসমত ৱৰ্ল্ড কাপ খেলা হোৱা নাই আগতে অসমত বিসিসিআই মেচ খেলা হৈছিল কিন্তু এবাৰ আইসিসি মেচ খেলা হ'ব অসমত এই মেচখন ইণ্ডিয়া এণ্ড শ্ৰীলংকাৰ মাজত হ'ব আৰু এই মেচখন সংগীত পৰিবেশন কৰিব আহিব বলিউডৰ সিঙ্গাৰ শ্ৰেয়া ঘোষাল এটো এক অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় কিয়নো অসমত ৱৰ্ল্ড কাপ খেলা হ'ব তো গাইজ এইবাৰ যদি অসমত ৱৰ্ল্ড কাপ খেলা হ'ব তো নিশ্চয় চাব যাব লাগিব তাকো বলিউডৰ সিঙ্গাৰ আহিব মইতো টিকেট কাটিম বুলি ভাবি থৈছো যদি আপুনি যাম বুলি ভাবে তেনে কমেন্ট বক্সত কমেন্ট এটা কৰি জনাব ইয়াৰ পাছৰ খবৰটো হৈছে যে ভূমিকম্প বুলি ক'লে 1950 চনৰ ভূমিকম্পৰ কথাটোৱে নিউজ চেনেলবোৰত কোৱা হয় কিন্তু এইবাৰ দেওবাৰে আফগানিস্তানত এটা ভয়ংকৰ ভূমিকম্প এটা হয় 610 জনতকৈ অধিক লোক মৃত্যু হৈছে আৰু 1300তকৈ অধিক আহত হৈছে বুলি গম পোৱা গৈছে আৰু প্ৰায় 6.3 প্ৰাবল্য ভূমিকম্প এই সমগ্ৰ আফগানিস্তান জুকাই থৈ গৈছে তো এইটো এক বেলেগ ভূমিকম্প 1950 চনৰ পিছত জাপানতো হৈ থাকে কিন্তু আফগানিস্তান এই যোৱা 2 বছৰ মান আগতো এবাৰ হৈছিল কিন্তু এবাৰ 6.3 প্ৰাবল্য ভূমিকম্প একদম 610 জন মৃত্যু হৈছে কি ক'ব প্ৰাকৃতিক দুৰ্যোগ হ'বই আৰু ইয়াৰ পাছৰ খবৰটো হৈছে যে অসমত এতিয়া গেছ সিলিণ্ডাৰৰ দাম কমিছে যেটো আপোনাৰ কমাৰ্শিয়াল ইউজত ব্যৱহাৰ হয় যেটো 19 কেজি 200 গ্ৰাম থাকে সেই গেছ সিলিণ্ডাৰৰ দাম কমিছে প্ৰায় 51.50 পইচা দাম কমিছে 2024 ত ইলেকশন আহি আছে যে সেই কাৰণে কমাইছে যেন লাগে অলৰেডি ইলেকশন আহিলে দাম কমি যায় কিছুমান বস্তুৰ যেটো আপোনাৰ ঘৰৰ পাৰ্সোনাল ইউজ কৰে হেতুৰ দামো কমিব যেন লাগিছে এই কেইদিনতে 10 টকা 20 টকা কিবা না কিবা এটা কমিবই হেল্ল' গাইজ আজি ইমানে নিউজ ভিডিঅ' কভাৰ কৰিলো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ